নিশা বঙাইগাঁও জিলাৰ কায়েটপাৰা প্ৰথম খণ্ড গাঁৱৰ ৰাইজে ওলাই আহি সাব্যস্ত কৰে প্ৰতিবাদ বন্ধ কৰি দিলে বালিৰ মহলৰ পথ এটা বালিৰ মহলৰ অত্যাচাৰত অতিষ্ঠ হৈ ওলাই আহিল গাঁৱৰ ৰাইজ নিশা বঙাইগাঁও জিলাৰ কায়েটপাৰা প্ৰথম খণ্ড গাঁৱৰ ৰাইজে ওলাই আহি সাব্যস্ত কৰে প্ৰতিবাদ বন্ধ কৰি দিলে বালিৰ মহলৰ পথ দৈনিক গাঁৱৰ ৰাস্তাৰে বালিৰ মহলৰ পৰা বালি কঢ়িয়াই অনা ডাম্পাৰে পথটোৰ অৱস্থা শোচনীয় কৰি তুলিছে ফলত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজ আৰু জৰুৰীকালীন সেৱা সেই পথেৰে অহা যোৱা কৰাত অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে অৱশেষত নিশা গাঁৱৰ ৰাইজে ওলাই আহি পথটো বন্ধ কৰি থৈ দিয়ে চাৱা হওক এই বিষয়ে আমাৰ এক বিশেষ প্ৰতিবেদন মানে আমাৰ এইটো গাঁৱৰ ৰাস্তাত মহল কৰি আছে আমাৰ গাঁৱৰ ৰাস্তাত আমি গাড়ী খোজকাঢ়িব নোৱাৰা হৈ আছো কিয় চাৰিখন গাঁৱৰ এইটো ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে ডাম্পাৰ চলাই আছে ইহঁতে অভাৰলোড চলাই আছে এইটো আমাৰ দাবী এইটোৱে যে এই ৰাস্তাটো ইহঁতে ভাল কৰাৰ কথা আছিল আজি ইহঁতক টাইম দিয়া হৈছিল এক মাহ আগতে এসপ্তাহ টাইম দিয়া হৈছিল তাৰপিছত নেক্সট আৰু এসপ্তাহ দিয়া হ'ল ইহঁতে একো কৰা নাই আজি আমি খোজকাঢ়ি আহিব নোৱাৰা হৈছো আপোনালোকে চাইছে কিয় নোৱাৰে মানে ইমান বোকা হৈছে ইমান বেয়া হৈছে এইটো 40 টন 50 টনৰ ডাম্পাৰ চলাই আছে গাঁৱৰ ৰাস্তা কেঁচা ৰাস্তা এইটো কেনেকৈ চলিম আমি চলিব নোৱাৰা হৈছো কেতিয়া চলাই আছে ডাম্পাৰবিলাক এইটো ৰাতি দিন 24 ঘণ্টা ইহঁতে চলাই আছে চালান আছে নাই এইটো আমি নাজানো আমি ইহঁতক বাধা দিয়া নাই মহল কৰা আমি কৈছিলো যে আমাৰ ৰাস্তাটো আমাক লাগে ইহঁতে কৈছিল আমি এসপ্তাহৰ ভিতৰত ৰাস্তাটো বনাই দিম ইহঁতে আজি এসপ্তাহ কৰি আজি 2 মাহ পাৰ হৈ যায় ইহঁতে একো কৰা নাই আজি আমি খোজ কাঢ়িব নোৱাৰা হৈছো আজি চাওক আপোনালোকে বৰষুণত ভিজি ভিজি আজি আমাক ইয়াত আহি আন্দোলন প্ৰতিবাদ কৰিব লগা হৈছে জায়গাটোৰ নাম হ'ল বঙাইগাঁও জিলাৰ অন্তৰ্ভুক্ত আমাৰ কাইটপাৰা 1 নং খণ্ড জায়গা কি অসুবিধা হৈছে অসুবিধা মানে কি আমি আজি 4-5 মাহ হ'ল মানে আমি মহলদাৰৰ যিটো মহলদাৰ আছে সিহঁতক আমি কৈ আছো যে দাদা আপোনালোকে মহল কৰক না কি কৰক আমাৰ কোনো অসুবিধা নাই আমাৰ ৰাস্তাটো যিটো ৰাইজে চলাচলিৰ ৰাস্তাটো আছে আপোনালোকে ৰাইজে ৰাস্তাটো দি চলি আছে আপোনালোকে অভাৰলোড লৈ আছে সেইবিলাক আমি নাচাওঁ আপোনালোকৰ যে চালানবিহীন গাড়ী চলাই আছে সেইবিলাক আমি নাচাওঁ আমাৰ ৰাস্তাটো আমাক ক্লিয়াৰ কৰি দিয়ক সেইদিনাখন আমি কি কয় এইটো ৰেঞ্জাৰ অফিচত যাই কিনে মৌখিকভাৱে কমপ্লেইন কৰি আছিলোঁ কমপ্লেইন কৰাৰ পিছতে ৰাইজ তাৰ পৰা আমি কোনো ৰেছপঞ্চিবল পোৱা নাই এই ৰেঞ্জাৰ অফিচৰ পৰা আমি কোনো ৰেছপঞ্চিবল পোৱা নাই অসুবিধা হৈছে এতিয়া অসুবিধা হৈছে কাদৰ চাওক আপোনালোকে কাদৰ মাজত আমি থিয় হৈ আছো গাড়ী এখন চলিব নোৱাৰে স্কুলৰ ষ্টুডেণ্ট এখন যাব নোৱাৰে কাদো দি কেনে গাড়ী মানে ইমান স্পীডত গাড়ী চলায় গাঁৱলীয়া ৰাস্তা হয় ইমান স্পীডত গাড়ী চলায় ৰাস্তাত কাপোৰ দিয়ে যে কোনোবাই যাব সেইটো যাব নোৱাৰে এই গাড়ী চলাৰ কাৰণে